Hello students. আজি উত্তল দাপনে এটা লক্ষ্য বস্তুৰ কাৰণে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে তাক ৰশ্মি চিত্ৰৰ সহায়ত আমি দেখুৱাম। যে উত্তল দাপনৰ সন্মুখত যদি অসীমৰ এটা লক্ষ্য বস্তু থাকে, সেই প্ৰতিবিম্ব ক'ত গঠন কৰিব, বা অসীম আৰু মেৰুৰ মাজত যদি লক্ষ্য বস্তু থাকে, সেই প্ৰতিবিম্ব ক'ত গঠন কৰিব, গঠন কৰা প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব, প্ৰকৃতি কেনেকুৱা হ'ব, বা অৱস্থান কি হ'ব, সেই সম্পৰ্কে আমি আলোচনা কৰিম। যে এখন উত্তল দাপন যদি লক্ষ্যবস্তু অসীমত থাকে, লক্ষ্যবস্তুৰ অৱস্থান যদি অসীমত হয়, লক্ষ্যবস্তু অসীম দূৰত্বত, মেজাৰেবল ডিষ্টেঞ্চ নহয়, যেটা আমি মেজাৰ কৰিব নোৱাৰোঁ, অসীমত, লক্ষ্যবস্তু অসীমত, উত্তল দাপনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰিব। দাপন উত্তল দাপন যে গোলাকাৰ দাপন হৈছে এটা গোলকৰ অংশ। গোলকটোৰ কেন্দ্ৰটি দাপনখনৰ ভাঁজ কেন্দ্ৰ হয়, আৰু গোলাকাৰ দাপনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্ক তোমালোকে জানা, R = 2f or F = R/2, অৰ্থাৎ ফকাছ দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা বা ভাঁজ ব্যাসাৰ্ধ ফকাছ দৈৰ্ঘ্যৰ দুগুণ। এখন যেতিয়া আমি গোলাকাৰ দাপন আঁকিম, এই কথাটো আমি লক্ষ্য কৰিব লাগিব। এতিয়া মই মুখ্য অক্ষ বুলি ধৰি লৈছোঁ, ইয়াত মই এটা চিন দিছোঁ 0, 3, 6, 0, 4, 8, 0, 5, 10 ইকুৱেল ডিষ্টেঞ্চত মই দুটা পইণ্ট দি লৈছোঁ। এতিয়া মই ইয়াক চেণ্টাৰ বুলি ক'ম। ইয়াত মই কম্পাছ দি দাপন আঁকিবা সদায়, ইয়াত চেণ্টাৰ টেকিং C এজ এ চেণ্টাৰ, ইয়াক চেণ্টাৰ লৈ কাঠ পেঞ্চিল মূৰটো ইয়াত লগাই ল'বা, লগাই এটা আৰ্ক আঁকিবা, এটা বৃত্তচাপ আঁকিবা। বাছ, বৃত্তচাপ আঁকা মানে কি, কমপ্লিট এটা মই যদি এইটো কমপ্লিট যদি ভাবোঁ এইটো গোলক, এতিয়া মই এটা মেজাৰ নোলোৱাকৈ আঁকিছোঁ, তোমালোকে কিন্তু মেজাৰ লৈ আঁকিব লাগিব, মন কৰিব কথাটো। ধৰি লোৱা এই দাপনখন, ইয়াক মই পাছফালে ভিতৰ ফালে এটা প্ৰলেপ দি দিছোঁ, অৰ্থাৎ ভিতৰ ফালে প্ৰলেপ দিছোঁ, বাহিৰ ফালটোৱে প্ৰতিফলকৰ কাম কৰিব। যদি বাহিৰ ফালটোৱে প্ৰতিফলকৰ কাম কৰে তেনেহ'লে সি উত্তল দাপন হ'ব। আৰু এইটো মই তেতিয়া কি বুলি ক'ম, মেৰু। দাপনখনৰ সোঁমাজৰ বিন্দুটোক মেৰু বুলি কোৱা হয়। ইয়াক গোলকটোৰ যিটো কেন্দ্ৰ, তাক দাপনখনৰ কেন্দ্ৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়, আৰু ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজৰ বিন্দুটোক আমি ফকাছ বিন্দু বুলি কোৱা হয় কওঁ। এতিয়া এইখন এখন উত্তল দাপন। এই দাপনখনৰ সন্মুখত লক্ষ্যবস্তু এটা আছে। এটা লক্ষ্যবস্তু সদায় মন কৰিবা, লক্ষ্যবস্তু সদায় দাপনৰ বাওঁফালে থাকে। সেইকাৰণে দাপনখন মই এনেকৈ আঁকিছোঁ। এতিয়া প্ৰতিফলক পৃষ্ঠ এইটো, লক্ষ্যবস্তু এইফালে থাকিলেতো ইয়াৰ পৰা কোনো ৰশ্মি আহি দাপনত পৰিলে সি প্ৰতিফলিত নহয়, গতিকে প্ৰতিফলক পৃষ্ঠৰ ফালে সদায় লক্ষ্যবস্তু থাকিব। আৰু মুখ্য অক্ষ আমি অসীমলৈকে বহাই দিব পাৰোঁ, মই এইফালে বহাই দিলোঁ। এতিয়া অসীম দূৰত্বত দাপনৰ পৰা এটা লক্ষ্যবস্তু আছে, অসীম দূৰত্বত বুজাবলৈ মই ডটেড লাইন দিছোঁ অলপ। আৰু ইয়াত লক্ষ্যবস্তু এটা আছে, অসীম দূৰত্বত থকা লক্ষ্যবস্তু বহুত ডাঙৰ, গতিকে আমি এনেকৈ আঁকিছোঁ। এতিয়া এই লক্ষ্যবস্তুটোৰ পৰা, এই লক্ষ্যবস্তুৰ কাৰণে এই গোলাকাৰ দাপনখনে প্ৰতিবিম্ব ক'ত গঠন কৰিব আৰু তাৰ প্ৰকৃতি বা আকাৰ কেনেকুৱা হ'ব, আমি ৰশ্মি চিত্ৰৰ সহায়ত আঁকিম। ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্ব আঁকিবলৈ অতি কমেও দুটা প্ৰতিফলিত ৰশ্মি আমাক লাগিব। দুটা প্ৰতিফলিত ৰশ্মি পাবৰ কাৰণে দুটা আপতিত ৰশ্মিও লাগিব। এটলিষ্ট ইয়াৰ পৰা দুটা আপতিত ৰশ্মি লৈ যাম। প্ৰথম মই এই লক্ষ্যবস্তুটোৰ পৰা, সেই লক্ষ্যবস্তু মই এৰি দিলোঁ। ইয়াৰ পৰা অসীম দূৰত্বৰ পৰা যোৱা বুজাবলৈ মই কিছু ডটেড লাইন দিছোঁ। তাৰপাছত মই এইটো মুখ্য অক্ষৰ সমান্তৰালকৈ লৈ গৈছোঁ, মন কৰা। এতিয়া মুখ্য অক্ষ তাৰ সমান্তৰালকৈ এইটো আপতিত ৰশ্মিকৈ দাপনত পৰিছে। দাপনত পৰাৰ পিছত দাপনে ৰশ্মি প্ৰতিফলিত কৰিব। সেই ৰশ্মিটো, এইটো আপতিত ৰশ্মি, এতিয়া প্ৰতিফলিত হ'ব, পাৰ হয়তো কোনো কাৰণত নাযায়, পাছফালে এইফালে আগৰ মাধ্যমলৈ উভতি আহিব। আগৰ মাধ্যমলৈ উভতি আহোঁতে সি নিয়ম কি মানিব, এনেকুৱা দিশত সি প্ৰতিফলিত হ'ব যাক আমি পিছফালে বহাই দিলে ফকাছ বিন্দুত মিলিত হ'ব। আমি অৱতল দাপনৰ ক্ষেত্ৰত পাইছিলোঁ যে মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি প্ৰতিফলনৰ পাছত ফকাছ বিন্দুৰ মাজেৰে পাৰ হৈ যায়। ঠিক গোলাকাৰ দাপনত সেই একেই কথা। এতিয়া ফকাছ বিন্দু যিহেতু দাপনখন এনেকৈ আছে, ফকাছ বিন্দু এইফালে আছে, ভাঁজকেন্দ্ৰ এইফালে আছে, আৰু লক্ষ্যবস্তু এইফালে আছে, গতিকে আপতিত ৰশ্মি ইয়াত আহি পৰিছে আৰু প্ৰতিফলিত হৈ এইফালে গুচি যাব, কিন্তু তাক আমি ক'ৰ পৰা অহা যেন দেখিম, ফকাছ বিন্দুৰ পৰা অহা যেন লাগিব। ঠিক আছে, আৰু এটা সমান্তৰাল ৰশ্মি মই ইয়াৰ পৰা লৈ যাওঁ, আৰু এটা সমান্তৰাল ৰশ্মি দাপনত নি পেলাই দিয়া। একেই কথা, মুখ্য অক্ষৰ সমান্তৰালকৈ যিহেতু আহিছে, সি প্ৰতিফলনৰ পাছত এইফালে প্ৰতিফলিত হ'ব, আৰু এইটো প্ৰতিফলিত ৰশ্মি আৰু এই প্ৰতিফলিত ৰশ্মি, দুইটা প্ৰতিফলিত ৰশ্মি তুমি চোৱা অপসাৰী হৈছে। এইটো এইফালে আহিছে, এইটো ইফালে গৈছে। অপসাৰী ৰশ্মি কেতিয়াও ক'তো গৈ লগ নালাগে।
যেহেতু এইটো দিশত দুইটা প্ৰতিফলিত ৰশ্মিয়ে লগ নালাগে গতিকে আমি কি কৰিম এইফালে প্ৰতিবিম্ব গঠন নহয় কাৰণ প্ৰতিফলিত ৰশ্মিয়ে যিটো বিন্দুত মিলিত হয় সেই বিন্দুটোহে লক্ষ্য বস্তুৰ প্ৰতিবিম্ব হয় গতিকে প্ৰতিফলিত ৰশ্মি যেহেতু অপসাৰী হৈ এইফালে গৈছে এইফালে লগ লগাৰ কথাই নাই গতিকে আমি তেতিয়া কি কৰিম পিছফালে বহাই দিম পিছফালে বহাই দিওঁতে ক'ত লগ খাইছে ইয়াত দুইটা ইয়াত মিলিত হৈছে কি মিলিত হৈছে বা এইফালৰ পৰা যদি চাওঁ তে ৰশ্মিটো ক'ৰ পৰা অহা যেন লাগিব ইয়াৰ পৰা এইফালৰ পৰা যদি কোনোবাই চায় তেনেহ'লে ৰশ্মিটো ক'ৰ পৰা অহা যেন লাগিব ইয়াৰ পৰা ঠিক প্ৰতিফলিত ৰশ্মি পাছফালে আপাতভাৱে বহাই দিওঁতে ইয়াত মিলিত হৈছে বা যিটো বিন্দুৰ পৰা অহা যেন লাগে তাক আমি প্ৰতিবিম্ব বুলি কওঁ এতিয়া ক'ৰ পৰা অহা যেন লাগিব ইয়াৰ পৰা এই অসীম দূৰত্বত থকা এই লক্ষ্য বস্তুটোৰ কাৰণে এই দাপোনখনে প্ৰতিবিম্ব গঠন কৰিছে ক'ত ইয়াত মিন্স ক'ত F1 লক্ষ্য বস্তু যেতিয়া অসীম দূৰত্বত আছে প্ৰতিবিম্ব ক'ত গঠন হ'ব ফোকাস বিন্দুত আৰু দাপোনৰ পিছফালে হৈছে মন কৰা কথা আৰু প্ৰতিফলিত ৰশ্মি পাছফালে বহাই দিওঁতে আপাতভাৱে লগ খাইছে গতিকে ই কি প্ৰতিবিম্ব হ'ব গম পাইছে যদি প্ৰকৃততে গতাগতি কৰে সৎ প্ৰতিবিম্ব প্ৰকৃততে মিলিত হ'লে আৰু যদি আপাতভাৱে মিলিত হয় অসৎ প্ৰতিবিম্ব তো এই ক্ষেত্ৰত আমি অবজাৰভেশ্যনটো প্ৰতিবিম্বৰ অৱস্থান এইকেইটা কথা মোষ্ট ইম্পৰ্টেণ্ট লাগিবই প্ৰতিবিম্বৰ অৱস্থান ক'ত গঠন হৈছে প্ৰতিবিম্বৰ অৱস্থান মিন্স ক'ত গঠন হৈছে আমি কম যে ক'ত F1 ফোকাস বিন্দুত ঠিক আছে প্ৰতিবিম্বৰ অৱস্থান লিখিলা প্ৰকৃতি লিখা প্ৰতিবিম্বৰ প্ৰকৃতি বুলি ক'লে সৎ নে অসৎ সেইটো কথা লিখিব লাগে এটা যেহেতু পাছফালে আপাতভাৱে বহাই দিছোঁ অসৎ প্ৰতিবিম্ব গঠন হৈছে অসৎ প্ৰতিবিম্ব সৰাই থিয় হয় আমি আগত পাইছোঁ অসৎ প্ৰতিবিম্ব সৰাই থিয় হয় আকাৰ কি হ'ব দেখিবলৈ কিমান ডাঙৰ হৈছে মানে লক্ষ্য বস্তুৰ তুলনাত সৰু হৈছে নে ডাঙৰ হৈছে নিশ্চয় সৰু হৈছে অতিশয় সংকুচিত কিয় কাৰণ এটা বিন্দুত আহি লগ খাইছে এটা বিন্দুত কাটাকাটি কৰিছে অতিশয় সংকুচিত ওকে উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব আমি দুটা অৱস্থানে গণ্য কৰিম এটা অসীম দূৰত্বত আৰু এটা সীমিত দূৰত্বত অসীম দূৰত্বত মই ক'লোৱেই এইটো আৰু সীমিত দূৰত্বত মিন্স কি মেজাৰেবল ডিষ্টেন্স যিটো অসীম আৰু মেৰুৰ মাজত ক'ৰবাত থাকিলেই হ'ল চাওঁ 2 নম্বৰ আমি কম যে লক্ষ্য বস্তু এবাৰ ক'ত আছে অসীম আৰু মেৰুৰ মাজত লক্ষ্য বস্তু অসীম আৰু মেৰুৰ মাজত অসীম আৰু মেৰুৰ মাজত মানে কোনোবা এটা স্থানত থাকিব আৰু যিটো মেজাৰেবল ডিষ্টেন্স এই গোলাকাৰ দাপোন আগৰ নিচিনাকৈ আঁকি লওঁ উত্তল দাপোন CF ইকুৱেল ডিষ্টেন্স মেইনটেইন কৰিবা P চিট ধৰি পেলাই কম্পাছৰ জোঙা মূৰটো চিট ধৰিবা পেঞ্চিলৰ মূৰটো ইয়াত ধৰিবা ধৰি এটা বৃত্তচাপ আঁকিবা ভিতৰ ফালে প্ৰলেপ দিবা আমাৰ গোলাকাৰ দাপোন ৰেডি হৈ গ'ল দাপোনৰ সোঁমাজৰ বিন্দু P F and C মুখ্য অক্ষ দুইফালে অসীমলৈকে বহাই দিব পাৰে যিমান ইচ্ছা আমি বহাই দিব পাৰোঁ এতিয়া লক্ষ্য বস্তু ক'ত আছে অসীম আৰু মেৰুৰ মাজত মেৰু মিন্স P অসীমটো এইফালে আছে ইয়াতে মই লৈ ল'লোঁ ইয়াক কি বুলি কোৱা হয় অসীম আৰু মেৰুৰ মাজত ল'লোঁ যিটো মেজাৰেবল ডিষ্টেন্স মন কৰিব জুখিব পাৰি এটা এই লক্ষ্য বস্তুটো সদায় মুখ্য অক্ষৰ ওপৰত লম্বভাৱে লোৱা হয় লক্ষ্য বস্তুটো মই AB বুলি নাম দিলোঁ এই লক্ষ্য বস্তুটোৰ পৰা দাপোনখনত অতি কমেও দুটা আপতিত ৰশ্মি আমি লৈ যাম আৰু প্ৰতিফলনৰ পাছত সিহঁতে ক'ত কটাকটি কৰে আমি চাম এটা সমান্তৰালকৈ দিওঁ মুখ্য অক্ষৰ সমান্তৰালকৈ এইটো আপতিত ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব এনেকুৱা দিশত প্ৰতিফলিত হ'ব যাক পাছফালে বহাই দিলে F-ত মিলিব গতিকে এইফালে যেহেতু বহাই দিওঁতে বস্তুটো এনেকুৱা ভাবিবা ইয়াৰ পৰা তুমি F-লৈ আইডিয়াটো কৰি ল'বা ঠিক এইটো বহাই দিবা এইটো ঠিক আছে আৰু এটা কথা যে প্ৰতিফলিত ৰশ্মি এইফালে গ'ল তাক বহাই দিওঁতে F-ত লাগিছে আৰু এটা আপতিত ৰশ্মি আমি ল'ম এইটো আছে লক্ষ্য বস্তু এই বিন্দুৰ পৰা আৰু এটা ৰশ্মি আমি লৈ যাম সেই ৰশ্মিটো আমি ক'লৈ কিনি নিম ভাস্কেন্দ্ৰ অভিমুখী ৰশ্মি ইয়াৰ পৰা ভাস্কেন্দ্ৰৰ ফালে মিলাই ল'ম স্কেলডালে এনেকৈ ল'বা যে স্কেলডাল এই মূৰটোত লগাবা একদম দীঘল স্কেল ল'বা C লগত মিলাই ল'বা আগতীয়াকৈ গতিকে তুমি ইয়াৰ পৰা দাপোনলৈকে এইটো ৰশ্মি লৈ গ'লা আৰু এইটো মুখ্য ভাস্কেন্দ্ৰ অভিমুখী ৰশ্মি সদায় দাপোনত লম্বভাৱে আপতিত হয় লম্বভাৱে আপতিত হ'লে কি হয় আপতন কোণ
0 ডিগ্ৰী হয় আৰু প্ৰতিফলন কোণ 0 হ'ব গতিকে আকৌ পুনৰ আগৰ পথৰে উলটি গুচি আহিব এইটো আপতিত ৰশ্মি আছিল আকৌ উভতি এইটো প্ৰতিফলিত ৰশ্মি হ'ল এইটো প্ৰতিফলিত ৰশ্মি চোৱা দুইটা অপকাৰী হৈছে কোনো কাৰণত এইফালে গৈ লগ নালাগে তেনেহ'লে আমি কি কৰিম পিছফালে বহাই দিম ভাস্কেন্দ্ৰ অভিমুখী ৰশ্মি ঠিক আছে এটা দুইটা ৰশ্মি পিছফালে বহাই দিওঁতে ক'ত লগালগি হৈছে ইয়াত মিলিত হৈছে ইয়াত কটাকটি কৰিছে তে এইটো হৈছে লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব এই জোঙামূৰটোৰ পৰা এই পইণ্টটোৰ পৰা এই বিন্দুটোৰ পৰা দুটা আপতিত ৰশ্মি আনিছিলোঁ সিহঁতক প্ৰতিফলনৰ পাছত সিহঁত ইয়াত লগালগি হৈছে গতিকে এই বিন্দুটোৰ প্ৰতিবিম্ব হ'ব a' ঠিক তেনেকৈ গোটেই বস্তুটোৰ প্ৰতিবিম্ব হ'ব a' b' তে প্ৰতিবিম্ব আমি পালোঁ এই ক্ষেত্ৰত অবজাৰভেশ্যন কি হ'ব এতিয়া আমি চাওঁ প্ৰতিবিম্বৰ অৱস্থান প্ৰথম কথা অৱস্থান আকাৰ প্ৰকৃতি এই তিনিটা কথা সদায় লিখিব লাগিব মনত ৰাখিবা তে প্ৰতিবিম্বৰ অৱস্থান কি হৈছে দাপোনৰ পিছফালে হৈছে আৰু f আৰু p ৰ মাজত হৈছে মন কৰিব দাপোনৰ পিছফালে লিখি দিছোঁ আৰু দাপোনৰ পিছফালে f আৰু p ৰ মাজত ওকে প্ৰকৃতি কি হ'ব প্ৰকৃতি সৎ নে অসৎ প্ৰকৃতি সৎ নে অসৎ হ'ব গম পাইছাই যেহেতু আপাতভাৱে কাটাকাটি কৰিছে তেনেহ'লে অসৎ প্ৰতিবিম্ব হ'ব আৰু অসৎ প্ৰতিবিম্ব সদায় কি হ'ব থিয় হ'ব ঠিক আকাৰ কি হ'ব ডাঙৰ হৈছে নে সৰু হৈছে চোৱা এইটো লক্ষ্য বস্তু ইমান ডাঙৰ আছিল প্ৰতিবিম্ব সৰু হৈছে মইতো নিজে ইচ্ছা কৰি সৰু কৰা নাই ৰুল মতে প্ৰতিফলনৰ নিয়ম মতে আমি যেতিয়া আঁকিছোঁ আকোতে দেখিছোঁ আমি ইয়াতকৈ সৰু হৈছে তে আকাৰ কি হ'ব সংকুচিত সৰুটোক আমি কি বুলি লিখোঁ লক্ষ্য বস্তুতকৈ সৰু বা সংকুচিত এটা শব্দ লিখি দিলে কি হ'ব সংকুচিত মানে লক্ষ্য বস্তুতকৈ সৰুৱে বুজাব আৰু এটা কথা মন কৰিবা দাপোনৰ পিছফালে তো গঠন হ'বই f আৰু p ৰ মাজত লক্ষ্য বস্তু প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্ব কেতিয়াও কিন্তু f ৰ বাহিৰত নাযায় উত্তল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তু যেতিয়া f আৰু p আৰু অসীমৰ মাজত থাকে অসীম আৰু মেৰুৰ মাজত থাকে তেনেহ'লে তেনে ক্ষেত্ৰত লক্ষ্য প্ৰতিবিম্ব কি হ'ব দাপোনৰ পিছফালে গঠন হ'ব অসৎ হ'ব সংকুচিত হ'ব কিন্তু পিছফালে গঠন হওঁতে ক'ত হ'ব সদায় p আৰু f ৰ মাজতে কোনোবা এটা স্থানত হ'ব কেতিয়াও f পাৰ হৈ নাযায় মনত ৰাখিবা ঠিক আছে উত্তল দাপোনৰ ক্ষেত্ৰত এই দুটা অৱস্থানৰ কাৰণে মই প্ৰতিবিম্বৰ ৰশ্মিচিত্ৰ আঁকি দেখুৱাইছোঁ ইয়াত এটা কথা ক্লিয়াৰ যে উত্তল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ অৱস্থান য'তেই নহওক দুটাই যিয়েই নহওক প্ৰতিবিম্ব সদায় কি হৈছে অসৎ হৈছে থিয় হৈছে আৰু সংকুচিত হৈছে অসীমত থাকোঁতে অতিশয় সংকুচিত আৰু ইয়াত থাকোঁতে কি হৈছে সংকুচিত হৈছে মুঠতে আমি এটা কনক্লুজন ল'ব পাৰোঁ এটা সিদ্ধান্ত কি ল'ব পাৰোঁ আমি সামৰণি মাৰি দিওঁ যে উত্তল দাপনে লক্ষ্য বস্তুৰ মনত ৰাখিবা লক্ষ্য বস্তুৰ অৱস্থান যিয়েই নহওক বুলি কওঁতে বুজি পাইছে চাগে মানে য'তেই নহওক লাগিলে অসীমতেই হওক অসীমৰ পৰা ইয়াত লক্ষ্য বস্তু য'তেই নহওক লক্ষ্য বস্তুৰ অৱস্থান যিয়েই নহওক কিয় বাক্যটো হৈছে চাগে ন লক্ষ্য বস্তুৰ অৱস্থান যিয়েই নহওক কিয় প্ৰতিবিম্ব সদায় অসৎ থিয় সংকুচিত মন কৰিবা উত্তল দাপোনৰ ক্ষেত্ৰত মষ্ট ইম্পৰ্টেণ্ট এইটো মনত ৰাখিলে আমি বহু ক্ষেত্ৰত বহুত হেল্প হ'ব আমাৰ ইয়াৰ পাছৰ আলোচনাখিনিত লক্ষ্য বস্তুৰ অৱস্থান যিয়েই নহওক প্ৰতিবিম্ব সদায় অসৎ থিয় সংকুচিত আৰু সদায় f আৰু p ৰ মাজত থাকিব ওকে প্ৰতিবিম্ব সদায় ক'ত থাকিব f আৰু p ৰ মাজত থাকিব ওকে তবে সমতল দাপোন অৱতল দাপোন আৰু উত্তল দাপোন তিনিওখন দাপোনৰ ক্ষেত্ৰত তিনিওখন দাপোনে গঠন কৰা প্ৰতিবিম্ব আমি পঢ়িছোঁ তিনিওখন দাপোনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্যবিলাকো পাইছোঁ ইয়াৰ পাছত মই এটা ভিডিঅ' আনিম সমতল উত্তল আৰু অৱতল দাপোনত তিনিওখন দাপোনত লক্ষ্য বস্তুৰ কাৰণে কেনেকুৱা প্ৰতিবিম্ব গঠন হয় আৰু সিহঁতৰ বৈশিষ্ট্য বা আকাৰ বা প্ৰকৃতি কি হয় এটা ভিডিঅ'ত মই গোটেইখিনি তোমালোকক জুকুৰিয়াই দিম আৰু সেইখিনিয়ে হ'ব গোটেই লাইট চেপ্টাৰৰ হাৰ্ট আৰু সেইখিনি যদি তুমি কণ্ট্ৰল কৰিব পাৰিছা জানিবা লাইট চেপ্টাৰ আণ্ডাৰ কণ্ট্ৰল ঠিক আছে ওকে